আজি আমি গোলাঘাট জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত আমাৰ গোলাঘাটৰে নিবাসী অৰূপ দাস তেখেত কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছিল। তেখেতৰ পৰিবাৰ এখন দোকান আছিলে ৰাস্তাৰ কাষতে, চাহ ৰুটি বিকে। মই কিবা কিবি ধৰণে তাত কেতিয়াবা খাওঁ, খাই থকাত মানুহগৰাকীয়ে মানে বেলেগৰ আগত তেখেতৰ অৱস্থাৰ কথা দুৰ্গতিৰ কথা কৈ থকা মই শুনিলোঁ। শুনি পেলাই ভাবিলোঁ যে গোটেই পৰিবাৰে যেতিয়া ওলাই আহিছে চিকিৎসাৰ কাৰণে বা ঘৰখন চলাবৰ কাৰণে, নিশ্চয় ঘৰখনত অসুবিধা হৈছে বা ঘৰখন চলা নাই। আৰু মই খা খবৰখিনি ল'লোঁ, লোৱাৰ পিছত গম পালোঁ যে বিবৰা কেঞ্চাৰ ইনষ্টিটিউটত তেখেতে চিকিৎসা কৰিছিলে। সকলোখিনি কাগজ পত্ৰই যা যোগাৰ কৰিবলৈ মই তেখেতসকলক ক'লোঁ। আৰু ইতিমধ্যে আমাৰ সভাপতি দীপেন্দ্ৰ দত্ত ডাঙৰীয়াক মই গোটেই কথাখিনি অৱগত কৰিলোঁ। আৰু তেখেতসকলৰ ফালৰ পৰা এই গোটেই চাৰ্টিফিকেট ডাক্তৰৰ কাগজ পত্ৰ অহাৰ পিছত আমাৰ যিটো ডাক্তৰী কাৰ্যালয় বা ডাক্তৰৰ চেম্বাৰ ডক্টৰ ৰূপম দুৱৰা তেখেতে গোটেইখিনি চাই চিতি পেলাই আমাৰ গুৱাহাটী ন্যাস সমিতিৰ কাৰ্যালয়লৈ ফৰৱাৰ্ড কৰি দিয়ে। আৰু এই ফৰৱাৰ্ড কৰাৰ পিছত আৰু এদিন মই মাজতে খবৰ কৰিলোঁ। তাৰপিছতে মই ডক্টৰ আমাৰ কিমান টকা আজি 15,000 টকা আমি এখন মোৰ দেউতাক কেঞ্চাৰ হৈছিলে, সেই ক্ষেত্ৰত কৰোণাত হৈ আজি 15,000 টকীয়া এখন চেক প্ৰদান কৰিছে। তেখেতৰ ট্ৰিটমেণ্টত বহুতখিনি সহায় হ'ব বুলি ভাবিছোঁ। তেখেতৰ ট্ৰিটমেণ্ট এতিয়াও চলি আছে। ইতিমধ্যে দেউতাৰ অপাৰেশ্যনো হৈ গৈছে নেকি? অপাৰেশ্যন হৈ গৈছে গুৱাহাটী ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত তেখেতৰ অপাৰেশ্যন হৈ গৈছে। আজি কোনে কিমান টকাৰ চেক দিছে? আজি কৰোণা তৰফৰ পৰা 15,000 টকীয়া চেক প্ৰদান কৰিছে। ইয়াৰ পৰা তোমালোকে এই আৰ্থিক দৈন্যতাৰ যুগত উপকৃত হ'ম বুলি ভাবিছা? কোৱা। ইয়াৰ পৰা আমাৰ বহুতখিনি উপকৃত হ'ব, কাৰণ দেউতা যিহেতু ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিলে, তেখেতৰ অসুস্থতাই ঘৰখনত মানে বহুত বিপদ হৈছিল। এতিয়া ডাঙৰ আৰ্থিক সকাহ এটা পাম। আৰ্থিক সকাহ পাইছোঁ। আজি আমি গোলাঘাট জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত আমাৰ গোলাঘাটৰে নিবাসী অৰূপ দাস তেখেত কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছিল। তেখেতৰ পৰিবাৰ এখন দোকান আছিলে ৰাস্তাৰ কাষতে, চাহ ৰুটি বিকে। মই কিবা কিবি ধৰণে তাত কেতিয়াবা খাওঁ, খাই থকাত মানুহগৰাকীয়ে মানে বেলেগৰ আগত তেখেতৰ অৱস্থাৰ কথা দুৰ্গতিৰ কথা কৈ থকা মই শুনিলোঁ। শুনি পেলাই ভাবিলোঁ যে গোটেই পৰিবাৰে যেতিয়া ওলাই আহিছে চিকিৎসাৰ কাৰণে বা ঘৰখন চলাবৰ কাৰণে, নিশ্চয় ঘৰখনত অসুবিধা হৈছে বা ঘৰখন চলা নাই। আৰু মই খা খবৰখিনি ল'লোঁ, লোৱাৰ পিছত গম পালোঁ যে বিবৰা কেঞ্চাৰ ইনষ্টিটিউটত তেখেতে চিকিৎসা কৰিছিলে। সকলোখিনি কাগজ পত্ৰই যা যোগাৰ কৰিবলৈ মই তেখেতসকলক ক'লোঁ। আৰু ইতিমধ্যে আমাৰ সভাপতি দীপেন্দ্ৰ দত্ত ডাঙৰীয়াক মই গোটেই কথাখিনি অৱগত কৰিলোঁ। আৰু তেখেতসকলৰ ফালৰ পৰা এই গোটেই চাৰ্টিফিকেট ডাক্তৰৰ কাগজ পত্ৰ অহাৰ পিছত আমাৰ যিটো ডাক্তৰী কাৰ্যালয় বা ডাক্তৰৰ চেম্বাৰ ডক্টৰ ৰূপম দুৱৰা তেখেতে গোটেইখিনি চাই চিতি পেলাই আমাৰ গুৱাহাটী ন্যাস সমিতিৰ কাৰ্যালয়লৈ ফৰৱাৰ্ড কৰি দিয়ে। আৰু এই ফৰৱাৰ্ড কৰাৰ পিছত আৰু এদিন মই মাজতে খবৰ কৰিলোঁ। তাৰপিছতে মই ডক্টৰ আমাৰ কিমান টকা আজি 15,000 টকা আমি এখন মোৰ দেউতাক কেঞ্চাৰ হৈছিলে, সেই ক্ষেত্ৰত কৰোণাত হৈ আজি 15,000 টকীয়া এখন চেক প্ৰদান কৰিছে। তেখেতৰ ট্ৰিটমেণ্টত বহুতখিনি সহায় হ'ব বুলি ভাবিছোঁ। তেখেতৰ ট্ৰিটমেণ্ট এতিয়াও চলি আছে। ইতিমধ্যে দেউতাৰ অপাৰেশ্যনো হৈ গৈছে নেকি? অপাৰেশ্যন হৈ গৈছে গুৱাহাটী ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত তেখেতৰ অপাৰেশ্যন হৈ গৈছে। আজি কোনে কিমান টকাৰ চেক দিছে? আজি কৰোণা তৰফৰ পৰা 15,000 টকীয়া চেক প্ৰদান কৰিছে। ইয়াৰ পৰা তোমালোকে এই আৰ্থিক দৈন্যতাৰ যুগত উপকৃত হ'ম বুলি ভাবিছা? কোৱা। ইয়াৰ পৰা আমাৰ বহুতখিনি উপকৃত হ'ব, কাৰণ দেউতা যিহেতু ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিলে, তেখেতৰ অসুস্থতাই ঘৰখনত মানে বহুত বিপদ হৈছিল। এতিয়া ডাঙৰ আৰ্থিক সকাহ এটা পাম। আৰ্থিক সকাহ পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।